কলিয়াবৰৰ কুঁৱৰীটোল কেন্দ্ৰত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ হিন্দী পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা। ৰাষ্ট্ৰভাষাৰ বিদ্যালয় হিচাপে স্বীকৃত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ বিভিন্ন পৰ্যায়ৰ পৰীক্ষাত সুনাম কঢ়িয়াই অনা 4গৰাকী কৃতী শিক্ষাৰ্থীক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিচিত্ৰ ভূঞাই। উপস্থিত থাকে কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা কেন্দ্ৰৰ তত্ত্বাৱধায়ক অম্লান গোস্বামী। সম্বৰ্ধিত শিক্ষাৰ্থীসকল ইক্ষাকু নিবিড় গোস্বামী, লেখাশ্ৰী বৰা, অক্সা টিমচিনা আৰু কিৰণ কুমাৰী শ্বাহ। অনুষ্ঠানত কেন্দ্ৰৰ লগতে অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ তৰফৰ পৰাও কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় কেন্দ্ৰৰ ব্যৱস্থাপকৰ জৰিয়তে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। পঢ়া-শুনা কৰি পেলাই তেওঁলোকে কৃতিত্ব অৰ্জন কৰিছে, গতিকে তেওঁলোকক আমি ধন্যবাদ দিয়াৰ লগতে তেওঁলোকক এটা অভিনন্দনৰ ব্যৱস্থা কৰিছোঁ। সক্ষম হোৱা শ্ৰী লেখাশ্ৰী বৰাক আমি এটি প্ৰীতি উপহাৰ দিব বিচাৰিছোঁ। এয়া আমাৰ অধ্যক্ষ তথা আমাৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ আমাৰ মুৰব্বী শ্ৰীযুত বিচিত্ৰনাৰায়ণ ভূঞা ছাৰ, এই বিদ্যালয়ৰ লগত জড়িত শিক্ষক কৰ্মচাৰীসকল, আমাৰ পৰীক্ষাৰ্থীসকলৰ অভিভাৱক। 65 চনৰ পৰা এই কেন্দ্ৰটো সুচাৰুৰূপে চলি আহিছে আৰু বিভিন্ন সময়ত বিভিন্নজনে কৃতিত্ব অৰ্জন কৰিছে। আমি আজি এই 4গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক আমি উৎসাহিত কৰিবৰ কাৰণে এটা বিশেষ বঁটা আমি দিছোঁ। আৰু আজি পৰীক্ষাৰ্থী যিসকল আছে, তোমালোকেও উৎসাহেৰে পৰীক্ষাটো দিবা। পৰৱৰ্তী সময়ত যাতে এই কেন্দ্ৰৰ সুনাম আকৌ তোমালোকে কঢ়িয়াই আনি এনেধৰণে আমি তোমালোকক উৎসাহ যোগাবলৈ সুবিধা পাওঁ, তাকে কামনা কৰিছোঁ। আৰু সকলোকে পৰীক্ষাৰ শুভেচ্ছা জনাই মই একেবাৰে চমুকৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।